परम सौभाग्य उस व्यक्ति का होता है जो यहाँ पहुँचता है। সিদ্ধিৰ কাৰণে এইখন এখন মুক্তপীঠ হৈ গ'ল আৰু এইখন তন্ত্ৰপীঠ বুলিও জনা যায়। ইয়াতে তন্ত্ৰ সাধনাও খুব উৎকৃষ্ট। कुछ मांगना पड़े और दे, वो तो देव है, और कुछ मांगने से पहले मिल जाए वही महामाई माँ कामाख्या है। ये स्थान वो पवित्र स्थान है, समूचे विश्व का एकमात्र स्थान ऐसा है जहाँ से जगत की उत्पत्ति है। संसार में माँ से बड़ा दर्जा कोई नहीं है। बोलो सच्चे दरबार की जय। প্ৰকৃতি ভক্তি আৰু সৌন্দৰ্যৰ অপূৰ্ব মিলনস্থলী নীলাচল পাহাৰ। নীলাচল পাহাৰ বিশ্বাস শান্তি আৰু আস্থাৰ এক চিৰন্তন ঠিকনা। নীলাচলৰ পৰা দেখা গুৱাহাটী মহানগৰীৰ দৃশ্য যেন এখন জীৱন্ত ছবি। ধৰ্ম সাধনাত ব্ৰতী হোৱা দেশ বিদেশৰ অলেখ সাধু সন্ন্যাসীৰ পবিত্ৰ তীৰ্থস্থান নীলাচল পাহাৰ। মা সতী আৰু ভগৱান মহাদেৱৰ প্ৰেমৰ আৰম্ভণি হৈছিল এই নীলাচল পাহাৰতেই। তপ জপ তন্ত্ৰমন্ত্ৰ সাধনাৰ কেন্দ্ৰবিন্দু এই নীলাচল পাহাৰ। নীলাচল পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ মাজতেই আছে শক্তিপীঠ মা কামাখ্যা দেৱালয়। দক্ষ ৰজাই এখন ডাঙৰ যজ্ঞ পাতিছিল। যজ্ঞত সকলো দেৱ দেৱীকে নিমন্ত্ৰণ কৰিছিল আৰু সেই সময়ত শিৱক নিমন্ত্ৰণ দিয়া নাছিল। তো শিৱক নিমন্ত্ৰণ নিদিয়াৰ কাৰণে সতীৰ বৰ খং উঠিছিল। তথাপি সতীয়ে কিন্তু যাবৰ কাৰণে বৰ কৰিছিল, আগ্ৰহ কৰিছিল। শিৱে তেওঁক বহুবাৰ মানা কৰিলে। মানা কৰাৰ পিছতো তেওঁ কথা নুশুনিলে। নুশুনি তেওঁ যাবই, মানে দেউতাকৰ ঘৰত যিহেতু যজ্ঞ পাতিছে, তেওঁ তাতে যাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিলে। আৰু তেওঁ তেতিয়াই দশমহাবিদ্যাৰ আৱিৰ্ভাৱ হ'ল। 10টা ৰূপ দেখাই তেওঁ সতী নিজে দেউতাকৰ ঘৰত গুচি গ'ল শিৱৰ কথা অমান্য কৰি। যোৱাৰ পিছত যেতিয়া দেখিলে চব তাতে দেৱ দেৱী চবৰ কাৰণে তাতে আসন দিয়া আছে, অকল শিৱৰে কাৰণে কোনো ধৰণৰ আসনৰো ব্যৱস্থা নাই আৰু শিৱৰ কাৰণে কোনো গুৰুত্ব ৰখা নাই তাতে। তেতিয়া তেওঁৰ মনত খুব আক্ষেপ লাগিছে, দেউতাকৰ ঘৰত ইমান ডাঙৰ এখন যজ্ঞ, কিন্তু তেওঁৰ গিৰিয়েককে নিমন্ত্ৰণ দিয়া নাই, তেওঁৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা ৰখা নাই। তেতিয়া তেওঁ খঙতে তেওঁৰ তেওঁ নিজে সেই যজ্ঞস্থলীতে তেওঁ আত্মত্যাগ কৰিলে। শিৱে তেতিয়াও কৈলাশত তেওঁ পূজা কৰি আছিল। কৈলাশত যেতিয়া দেখিলে পাৰ্বতী এনেকুৱা হোৱা, তেওঁ তাৰ পৰাই অনুধাৱন কৰিব পাৰিলে। তেওঁৰ ত্ৰিশূল দি পেলাই গোটেই যজ্ঞস্থলী পানী কৰি যজ্ঞ ভস্ম কৰি দিলে। তাৰপিছত তেওঁ কৈলাশৰ পৰা আহি সতী দেশত যজ্ঞস্থলীৰ পৰা উঠাই তেওঁ কান্ধত উঠাই লৈ বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰিব আৰম্ভ কৰিলে, তেতিয়া চাৰিওফালে প্ৰলয় আৰম্ভ হ'ল, গোটেই পৃথিৱীতে প্ৰলয় হৈ গ'ল। প্ৰলয় হোৱাৰ পিছত ব্ৰহ্মা আৰু বিষ্ণু দুইজনে নিৰুপায় হৈ দুইজনে আলোচনা কৰি ব্ৰহ্মাই বিষ্ণুক ক'লে যে আপুনি কিবা কৰক। তাৰপিছত বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ অংগবিলাক টুকুৰা টুকুৰিকৈ কাটি শিৱৰ পৰা নমাই দিলে। যেতিয়া চব খিচৰিত হৈ পৰিল, মাৰ য়োনি আমাৰ এই নীলাচল পৰ্বতত পৰিল।
যেতিয়া ইয়াতে পৰিল, ইয়াতে ব্ৰহ্মা বিষ্ণু শিৱ তিনিখন পাহাৰৰে মিলন এইখন জেগা কামাখ্যা। ইয়াতে যেতিয়া পৰিল সতীৰ যোনিভাগ, তেতিয়া গোটেই পাহাৰখনে নীলা নীলা হৈ গ'ল। গোটেই পাহাৰখন যেতিয়া নীলা হ'ল, ইয়াৰে গোটেই পাহাৰখনৰ নামে নীলাচল পৰ্বত হিচাপে জনাজাত হ'ল। আৰু যেতিয়া সতী যোনি ইয়াতে পৰিল, মাংসপেশী হিচাপে পৰিছিল, যেতিয়া আমাৰ পৃথিৱীৰ লগত যেতিয়া তেওঁৰ যোনিভাগ স্পৰ্শ হ'ল, তেতিয়াই শিলা ৰূপ ধাৰণ কৰিলে। নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা দেৱালয় ভক্তিৰ এক চিৰন্তন পীঠস্থান। কামাখ্যা দেৱালয় অসমৰ গৌৰৱ, ভাৰতীয় সংস্কৃতিৰ এক উজ্জ্বল নিদৰ্শন। আদি শক্তি মা কামাখ্যা দেৱালয়ত ভক্তিভাৱেৰে কৰা হয় যোনি পূজা। দৈনিক দেশ বিদেশৰ পৰা অহা হাজাৰ হাজাৰ ভক্তই দৰ্শন কৰে মা কামাখ্যাক। দেৱালয়ৰ মূল ভক্তিগৃহত নাই কোনো কামাখ্যা দেৱীৰ মূৰ্তি। ये जो अद्भुत, अकल्पनीय, अवर्णनीय स्थान है, इसका वर्णन करना बड़ा ही कठिन है। परम सौभाग्य उस व्यक्ति का होता है जो यहाँ पहुँचता है। जन्म जन्मांतर के, कर्म कर्मांतर के, गुण गुणांतर के और युग युगांतर के जब पुण्य संचित होते हैं, एकत्र होते हैं, तब जाकर के इस पवित्र पुण्य स्थली पर आने का परम सौभाग्य मिलता है। ये स्थान वो पवित्र स्थान है, समूचे विश्व का एकमात्र स्थान ऐसा है जहाँ से जगत की उत्पत्ति है, जहाँ जगत की उत्पत्ति का मूल कारण है, जहाँ तीनों कारण छुपे हुए हैं, जहाँ आकर के त्रिविध तापों का शमन होता है, धर्म अर्थ काम और मोक्ष चतुष्फलों की प्राप्ति होती है। इस अम्बुवाची के समय में जो साधक या जो भी भक्त आकर के यहाँ पूजन अर्चन वंदन करता है, जप करता है, ध्यान करता है, अनुष्ठान करता है, साधना करता है, तो वो कोटि गुना, कोई साधारण नहीं, सहस्त्र भी नहीं, लक्ष भी नहीं, कोटि गुना फलदायी होती है। और मैं तो यहाँ तक कहता हूँ कि फलदायी शब्द भी छोटा है। जहाँ आकर के मुमुक्षता मिलती हो, जहाँ आकर के कैवल्यता मिलती हो, वो स्थान कामाख्या है। গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ মা কামাখ্যা দেৱালয়। পৃথিৱীৰ মুঠ ৫১খন শক্তিপীঠৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ শক্তিপীঠ মা কামাখ্যা দেৱালয়। ঋষিমুনিসকলে আহি অশেষ সাধনা কৰি বহুত সিদ্ধি লাভ কৰিলে। যেনেকৈ বিশ্বমিত্ৰ মুনিও আহিছে, তাৰপিছত বশিষ্ঠ মুনিও আহিছে, পৰশুৰামো আহিছে, আহি ইয়াতে সিদ্ধি লাভ কৰি গৈছে। তেনেকৈ চব যিমান ডাঙৰ ডাঙৰ ঋষিমুনিবিলাক আহিছে, ইয়াতে আহি সিদ্ধি লাভ কৰিছে। আৰু তাৰ পিছৰ পৰাও যিমান মানুহ আহি আছে, চবেই ইয়াতে সিদ্ধি লাভে কৰে। সিদ্ধিৰ কাৰণে এইখন এখন মুখ্য পীঠ হৈ গ'ল। আৰু এইখন তন্ত্ৰপীঠ বুলিও জনা যায়। ইয়াতে তন্ত্ৰ সাধনাও খুব উৎকৃষ্ট, কাৰণ যিহেতু দেৱীৰ ফ্লুইডৰ পৰাই বীৰ্য মানে ওলাইছিল, আৰু সেই মন্ত্ৰবিলাকে তান্ত্ৰিক হওক বা তন্ত্ৰিকবিলাকে তেওঁ সেই মন্ত্ৰ উচ্চাৰণ কৰিয়ে সিদ্ধি লাভ কৰে। ঠিক তেনেধৰণৰকৈ ইয়াতে তন্ত্ৰৰ সাধনাটো খুব প্ৰচলন আছে, আৰু ইয়াৰ পৰাই তন্ত্ৰৰ উৎপত্তি হয়। কামাখ্যা দেৱালয় অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু জাগ্ৰত মন্দিৰ। শক্তি পূজাৰ পবিত্ৰ পীঠ কামাখ্যা দেৱালয়। हम तो माँ के गर्भगृह में कभी अंदर नहीं जा सकते हैं, पर यहाँ बैठे बैठे ही हमें कुछ मांगना नहीं पड़ता है। मांगने से पहले ही माँ हमें वो चीज़ प्राप्त करवा देती है।
अब उससे बड़ी बात क्या कहे। कुछ मांगना पड़े और दे, वो तो देव है, और कुछ मांगने से पहले मिल जाए वही महामाई माँ कामाख्या है। इसीलिए इसे महामाई कहा जाता है। सभी जगह माँ विराजती है, यहाँ महामाई विराजती है। অম্বুবাচী হৈছে কামাখ্যা দেৱালয়ত আয়োজন কৰা বাৰ্ষিক মেলা। অম্বুবাচী আস্থা, শক্তি আৰু আধ্যাত্মিকতাৰ এক মহামিলন। অম্বুবাচী মানে মা শক্তিৰ পবিত্ৰ মাহাত্ম্য অনুভৱৰ এক অপূৰ্ব সময়। अम्बुबाची का मेला कहते हैं कि इस समय माता रजस्वला होने वाला है। वो 4 दिन मंदिर बंद रहेगा, यहाँ पे एक मेला लगेगा। पूरा विश्व से प्रचुर संख्यक जनता एक साथ में यहाँ पे आएंगे इस सिद्ध पीठ का जागृत ऊर्जा को अपने साथ समट के लेने के लिए। অম্বু মানে বৰষুণ আৰু বাচি হ'ল এটা বৰ্ষণ। এই সময়ছোৱা একচুৱেলি অম্বুবাচী হ'ল এটা ঋতুকালীন উৎসৱ। পৃথিৱীত 8 নক্ষত্ৰৰ মিথুন ৰাশিৰ প্ৰথম পাত পৰাৰ লগে লগে যিটো মই আপোনাক কৈছোঁ যে প্ৰবৃত্তি, অম্বুবাচীৰ প্ৰবৃত্তি, সেই সময়ছোৱাত অম্বুবাচীৰ প্ৰবৃত্তি হয়, অৰ্থাৎ পৃথিৱীখন ৰজস্বলা হয়। এই সময়ছোৱাত আপোনালোকে চাব বৃষ্টি, বৰষুণ আদিৰ বেছি আহে, মাটিখিনি খেতিৰ পথাৰ উৰ্বৰতা হয়, পৃথিৱীখন ৰজস্বলা হৈ উঠে, খেতিৰ কাৰণে উপযুক্ত হৈ উঠে। আৰু সেই সময়ছোৱাত যিহেতুকে যোনিস্বৰূপা ভগৱতী মা কামাখ্যা, আমাৰ এটা পৰম্পৰা আছে যে সেই সময়ত দেৱী মা কামাখ্যাও ৰজস্বলা হয়। আৰু ৰজস্বলা হোৱাৰ কাৰণেহে আমি 3 দিন মান্যতা পালন কৰি অতীজৰ পৰা আমাৰ পূৰ্বজসকলে যিভাৱে চলাইছিলে আজিলৈকে আমি সেই সময়ছোৱাৰ লগে লগে দুৱাৰখন বন্ধ কৰি দিওঁ। 3 দিন আমি তেওঁ মৌনতাত থাকে বুলি আমি এটা বিশ্বাস আছে। আৰু এই সময়ছোৱাত কোনো ধৰণৰ পূজা সেৱা আদি নহয়। 4ৰ্থ দিনা তেওঁক স্নান পৰ্ব কৰাৰ পিছত পূজা সেৱা কৰিহে তেওঁক আকৌ দেৱী দৰ্শনৰ বা দেৱীৰ পূজাৰ কাৰণে উপযুক্ত কৰি তোলা হয়। এনেধৰণৰ মাধ্যমতে আমি পৰম্পৰা যিসকল আছিলে আমাৰ আগৰ পূৰ্বজসকল, তেওঁলোকে যিধৰণে শিকাইছে আমি তেনেধৰণে এই পৰম্পৰা আজিলৈকে মান্যতা কৰি আহিছোঁ। অম্বুবাচী কেৱল এটা উৎসৱ নহয়, ই শক্তিৰ আৰাধনাৰ এক মহান পৰম্পৰা, য'ত বিশ্বাসে হৃদয় স্পৰ্শ কৰে। সেই পবিত্ৰ অনুভৱৰ নামেই অম্বুবাচী। অম্বুবাচীৰ সময়ছোৱাত মাতৃ প্ৰকৃতি বা কামাখ্যা দেৱী ৰজস্বলা হয় বুলি বিশ্বাস কৰা হয়। এই উৎসৱ শক্তিৰ ৰীতি নীতিৰে পালন কৰা হয়। লৌকিক অলৌকিক বহু কাৰ্যকলাপ দেখিবলৈ পোৱা যায় অম্বুবাচীৰ এই সময়ছোৱাত। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ কৰি দিয়া হয় কামাখ্যা ধামৰ দুৱাৰ। অম্বুবাচী যিটো মাহাত্ম্য, অম্বুবাচীৰ ওপৰত যিটো এতিয়া প্ৰচাৰ মাধ্যমত বিভিন্ন দেখিব পাইছোঁ, ইউটিউবতে হওক বা সেইতে হওক, এই অম্বুবাচীৰ এটা বিকৃতি স্বৰূপা এটা মানে ভাৱ লৈ পেলাই মানুহখিনি প্ৰচাৰ কাৰ্যত নামিছে। অম্বুবাচীৰ সময়ত ব্ৰহ্মপুত্ৰ পাই ৰঙা হয়, অম্বুবাচীৰ সময়ত বগা কাপোৰ দিলে ৰঙা হয়, এনেধৰণৰ কিছুমান অপপ্ৰচাৰ চলাব আৰম্ভ কৰিছে। সম্পূৰ্ণ মিছা। আমি যুগ যুগ ধৰি জন্মান্তৰি কামাখ্যাত বসতি জন্ম লৈছোঁ। পূৰ্বজৰ পৰা আমি যেনেকৈ শিকাইছিলে আমি তেনেকেই পৰম্পৰা আজিলৈকে পালন কৰি আছোঁ। ইয়াৰ যিটো গোপনীয়তা, ইয়াৰ যিটো পূজা পদ্ধতি আজিলৈকে ক'তো ব্যৱস্থাই নাই। বিভিন্ন দেৱ দেৱীৰ মন্দিৰৰ বিভিন্ন ক্ষেত্ৰত আপুনি কিতাপ পত্ৰ পাব, পূজাৰ বিধি ৰাতি পাব, কিন্তু কামাখ্যাৰ যিটো গোপনীয়তা, কামাখ্যাৰ যিটো পূজা বিধি আজি ক'তো নাই। এই আমাৰ বংশ পৰিয়ালসকলৰ মাজতে প্ৰচলিত আহিছে। আৰু সেই বংশ পৰিয়ালসকলে আমাৰ যিখন পূৰ্বজ যিধৰণে শিকাইছে অম্বুবাচী বস্তুটো কি, তেনেধৰণে আমি প্ৰচাৰ কৰিছোঁ। প্ৰকৃততে এই সময়ছোৱাত
ভগৱতী ৰজস্বলা হয় বুলি আমাক এটা মান্যতা দিছিলে। তেওঁলোকৰ পৰম্পৰা আমাক শিকাইছিলে যে প্ৰবৃত্তি হোৱাৰ আগতে আমি মন্দিৰ কৰ্তৃপক্ষৰ পৰা ৰঙা কাপোৰ বজাৰৰ পৰা কিনি পেলাই ভগৱতী চৰণত ৰাখোঁ। 3 দিনলৈকে দেৱীৰ দুৱাৰ বন্ধ থাকে। সেই সময়ত কোনো এজন ভক্তই, আজি আমি যুগ যুগ ধৰি ইয়াতে জন্মজন্মন্তৰী ইয়াতে বসতি কৰি আছোঁ, আজি পূজা কৰিছোঁ বা আজি মেনেজমেণ্ট কমিটিৰ দলবদ্ধত নৃত্য হৈছোঁ, কোনোদিন সেই সময়ছোৱাত আমি কোনো এজন ব্যক্তিক মন্দিৰৰ ভিতৰলৈ প্ৰদৰ্শন কৰা আমি দেখা নাই। সম্পূৰ্ণ দুৱাৰ বন্ধ থাকে। সেই সময়ত ভগৱতী কি ৰূপ লয় আহিলে কাৰো পৰিলক্ষিত হয়। मेरा नाम वंश कपूर है और मेरा नाम साक्षी कपूर है। हम लोग यमुनानगर हरियाणा से आए हैं। हम लोग नॉर्थ ईस्ट में फर्स्ट टाइम आए हैं घूमने के लिए। यहाँ पे बहुत अच्छा पॉजिटिव एनर्जी है, पॉजिटिव वाइब्स हैं, बहुत सारे लोग हैं, भीड़ है, पर मंदिर में दर्शन के लिए बहुत अच्छा है यहाँ पे। नमस्ते आप लोगों को। मेरा नाम दिग्विजय है और मैं नोएडा से आया हूँ यहाँ पे। और मैं पहले आसाम ज़रूर आया था, बट कामाख्या की माता के दर्शन मुझे आज पहली बार मौका मिला। নমস্কার, আমি রবি সাঁতরা বেঙ্গল থেকে এসেছি, অম্বিকা কানলা থেকে। তো আমি আজকে কয়েক বছর ধরে আসছি। তো আমি এর আগে একা একা এসেছিলাম এবং আমি আজকে ফুল ফ্যামিলি নিয়ে এসেছি। তার কারণ আমি ছোট ছোট আশা নিয়ে এখানে এসেছিলাম। তো আজকে আমার অনেক বড় আশা পূরণ করেছে মায়ের কৃপা। তো মায়ের কৃপা এমনই কৃপা, যদি ঠিক মনের মতো করে মাকে দর্শন করতে পারেন তো আমার মনে হয় সকলেরই মনস্কামনা পূর্ণ হবে। তো আগামী দিন আপনারা সকলেই আসবেন। খুব শান্তপ্রিয় জায়গা এবং উপভোগ করার মতন জায়গা। नमस्कार, मैं विपुल हरदनकर, मैं कोल्हापुर का रहने वाला हूँ और भारतीय चित्रशिल्प में बहुत मतलब मेरा कमर्शियल आर्ट होने के बाद मैं भारतीय चित्रशिल्प में इसमें अभ्यास कर रहा हूँ। तो इसके इस दौरान में भारत में जो शक्तिपीठ है उसमें मैं जाकर विज़िट कर उसका जो इंस्पिरेशन लेके मैं मेरे पेंटिंग में निकालता हूँ। लेकिन 8 साल हो गए मैं ट्राई कर रहा हूँ माँ कामाख्या को मिलने के लिए, लेकिन आज वो मेरा सफ़र शुरू हुआ और अभी मैं इधर हूँ। और जो एक्सपीरियंस मैं कर रहा हूँ वो मैं शब्दों के साथ नहीं बता सकता हूँ। तो हर भारतीय यहाँ आए और माँ शक्ति के साथ मिले और आपका कल्याण करे सबका। कामाक्षी काम संपन्ने कामेश्वरी हरप्रिये काम नाम देहि में नित्यम कामेश्वरी नमस्तुते कामाक्षी वरदे देवी नील पर्वत वासिनी त्वं देवी जगन्मातर योनि मुद्रे नमस्तुते। पूरे जगत की उत्पत्ति का मूल कारण ही यही है। मैं इस परम अवसर पर अम्बुवाची के इस एक ऐसे अवसर पर माँ से प्रार्थना करता हूँ, पराम्बा से प्रार्थना करता हूँ, जगत जननी से प्रार्थना करता हूँ। हे माँ, आप दशों महाविद्याओं की अधिष्ठात्री हैं। हे माँ पराम्बा, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, माँ कश्चित् दुख भाग भवेत्। हे त्रिलोक जननी, हे माँ विश्वमाता, हे जगत की आधात्री, आप समूचे जगत की रक्षा कीजिए। सबको सद्बुद्धि, सद्विवेक, सद्विचार दे करके समूचे विश्व का कल्याण कीजिए। हे माँ जगत जननी अम्बे, हे कामरूप देवी, हे कामनाओं को पूर्ण करने वाली देवी, इस संसार में आपसे बड़ा कोई नहीं है। आप ही मेरे माता, आप ही मेरे पिता, आप ही मेरे गुरु हो। हे जगत जननी माँ अम्बे, मैं इस दरबार पे भिखारी बन के आया हूँ। इस भिखारी को एक भिक्षा दे दे। इस संसार में तेरे भक्त बहुत दीन दुखी हैं। इस संसार में भक्त से बड़ा दुख किसी के पास नहीं है। हे माता, मेरे इस बालक पर दया कर,
बोलो सच्चे दरबार की जय, सभी भक्तों की जय, आसाम में पधारे हुए सभी भक्तों की जय। हम जो किन्नर हैं वो माँ के द्वार पे इसलिए आते हैं क्योंकि हम मानते हैं ये मेरा मायका है और हम यहाँ आके शांति पाते हैं, और ये तो सृष्टि है, इसी से हम सारे जीव जगत के लोग आए हैं, सब कुछ पूरा सृष्टि ये है, और सृष्टि के पास आने से किसको नहीं शांति मिलती है। हमारा मानना है, हम किन्नरों का मानना है कि ये 3 दिन हम भी माँ के साथ रजस्वला होते हैं। इस दौरान हम भी शुद्धता प्राप्त करते हैं और जो माँ की ऊर्जा है वो ले जाके सारे साल हम एनर्जेटिक बने रहते हैं। इसी तरह से सालों साल आना लगा रहता है, आने की हिम्मत हम में नहीं है, वो बुला के लाती है। जय माँ कामाख्या, अपना हाथ हमारे सर पे रखना, पूरे पृथ्वी को शांति करना। माँ तुम बहुत भुक्तभोगी हो, लेकिन हमारे भूल त्रुटियों को माफ करके पूरे पृथ्वी को शांति दो माँ। जय माँ कामाख्या, जय माँ कामाख्या। ইতিহাস, বিশ্বাস আৰু সংস্কৃতিৰ এক অপূৰ্ব মিলনস্থলী শক্তিপীঠ কামাখ্যা ধাম। অম্বুবাচীৰ পবিত্ৰ অনুভূতি, কামাখ্যাৰ অলৌকিক মহিমা আৰু নীলাচলৰ আধ্যাত্মিক সৌন্দৰ্যই মানুহৰ অন্তৰত চিৰদিন জ্বলাই ৰাখক ভক্তিৰ প্ৰদীপ। सर्वजनेश शिवा, घातक भंजन पातक नाशन गौरी समेत गिरीश शिवा, छत्र किरीट सुकुंडल शोभित पुत्र प्रिय भुवनेश शिवा, जन्म जरा मृति नाशन कल्मष रहित ताप विनाश शिवा, सदा नमः शिवाय ते, सदा शिवा